বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ এটি হিয়াৰিঙৰ বিষয়ে এটি ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে নিশ্চয় অৱগত দেখত যেটো NIOSৰ অধীনত ডিএলএড কৰা প্ৰাৰ্থীসকলক যেটো তেখেতসকলৰ মানে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰা হৈছিল আৰু তেখেতসকলৰ যি কেছটো চলিছিল সুপ্ৰিম কোৰ্টত 18 মাহ আৰু 24 মাহৰ যেটো কেছ আছিল তাৰে লগত জড়িত বিশেষ এটি হিয়াৰিং আজিৰ দিনটোত সুপ্ৰিম কোৰ্টত হৈ যায় এই হিয়াৰিঙৰ ওপৰত কিছু কথা এটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অলপ চাই দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টো লৈ তো বন্ধুসকল ইয়াতে চাব আমি আজিৰ দিনটোৰ যেটো হিয়াৰিং এই হিয়াৰিঙৰ ওপৰত আলোচনা কৰিম যে আজিৰ দিনটোত যেটো NIOSৰ ফালৰ পৰা যেটো এডভোকেট আছিল আৰু সেই এডভোকেটৰ লগত এক বিশেষ প্ৰায় আধা ঘণ্টা জোৰা এটা আৰ্গুমেন্ট হয় আৰু এই আৰ্গুমেন্টত এটি বিশেষ বিষয়ৰ ওপৰত আলোচনা হয় যে যেটো 18 মাহ আৰু 24 মান্থ 18 মাহ আৰু 24 মাহৰ যেটো কেছ আছিল যেটোক লৈ প্লাই এই মানে NIOSক মানে এপ্লিকেশন কৰাৰ পৰা বিৰত কৰি দিয়া হল তো এই কথাটোৰ ওপৰত বিশেষ এটা দীঘলীয়া সময় জোৰা এটি মানে বাগবিতণ্ডা চলে আৰু এই বাগবিতণ্ডাত এটি পজিটিভ দিক ওলাই অহাটো পৰিলক্ষিত হৈছে ইয়াতে আলোচনাৰ মাজত এনেকৈ এটা হৈছিল যে যিসকল প্ৰাৰ্থীয়ে বা ফ্ৰেছাৰ ক্যান্ডিডেটে ডিএলএড কৰি আছে তেখেতসকলৰ 24 মান্থৰ যেটো ডিএলএড কৰোৱা হয় তাৰে মাজত কিন্তু 18 মান্থৰ মানে যেটো একাডেমিক সিস্টেমত কৰোৱা হয় আৰু ইন্টাৰ্নশিপত কৰোৱা হয় 6 মাহ টোটাল 18 প্লাস 6 24 হৈ যায় কিন্তু যিসকল প্ৰাৰ্থীক NIOSৰ ফালৰ পৰা কৰোৱা হৈছিল এওঁলোক কিন্তু ফ্ৰেছাৰ নাছিল এওঁলোক ইন সাৰ্ভিস আছিল প্ৰাইভেট বা গভ প্ৰভিন্সিয়ালিষ্ট যিয়ে নহওক কিয় ইহঁতসকল আছিল ইন সাৰ্ভিস আৰু এই ইন সাৰ্ভিস প্ৰাৰ্থীসকলৰ বাবে NIOSৰ ফালৰ পৰা যেটো MSRDৰ নিৰ্দেশ মৰ্মে NIOSে এখেতসকলক যেটো ডিএলএড কৰোৱাইছিল তো এই প্ৰাৰ্থীসকলৰ বাবে এটি স্পেশাল সিস্টেম মানে ৰেডি কৰিছিল MSRD আৰু NIOSে মিলি প্লাই যেটোত আছিল কি এটা ডেডলাইন দিয়া আছিল যে 2019 চনৰ 31 মাৰ্চৰ আগতে এওঁলোকক মানে ট্ৰেনিং প্ৰাপ্ত কৰিব লাগিব অৰ্থাৎ এওঁলোকক ডিএলএড কমপ্লিট কৰোৱাব লাগিব তো এই হেই মৰ্মে যেটো কোৰ্স ডিজাইন কৰা হৈছিল তাতে 18 মান্থ তেখেতসকলক মানে কৰোৱা হৈছিল যেহেতু এই প্ৰাৰ্থীসকল আছিল ইন সাৰ্ভিস মানে শিক্ষকৰ বৃত্তিটোৰ লগত জড়িত হৈ আছে যাৰ বাবে এওঁলোকক এই 6 মাহিয়া যেটো ইন্টাৰ্নশিপ যেটো আছিল এটো কিন্তু এওঁলোকক কৰোৱা হোৱা নাছিল কাৰণ এওঁলোক অলৰেডি শিক্ষকতা কৰি আছে যাৰ বাবে এই 16 ৰ লগত এই 18 মান্থটো মানে আলোচনা কৰি প্লাই 18 মান্থৰ যেটো কোৰ্স এটো কৰোৱাই দিয়া হৈছিল 24 ইকুইভ্যালেন্ট কৰি প্লাই তো এই কেছটোক লৈ বা এই কথাটোক লৈ কে যেটো 24 মান্থ আৰু 18 মান্থ এটোক লৈ প্লাই সুপ্ৰিম কোৰ্টৰ যেটো ৰায় আছিল আজিৰ দিনটোত বিশেষ আলোচনা এটো বিষয়ৰ ওপৰতে হৈছে আৰু ৰিভিউ পিটিশন যেটো আছিল এটো একসেপ্টেবল হৈছে আৰু লগতে আজিৰ আলোচনাত যেটো বুজিব পৰা গৈছে NIOSৰ যি প্ৰাৰ্থীসকল আছিল তেখেতসকলৰ পজিটিভ এটা মানে ফলাফল অহাৰ এটা প্ৰায় ভালে এটা সম্ভাৱনা দেখা গৈছে তো এই প্ৰাৰ্থীসকলৰ বাবে যেটো পুনৰবাৰ ৰায় আছে ইতিমধ্যে টেন্টেটিভ এটা ডেট দিয়া হৈছে ইয়াত উল্লেখ কৰা হৈছে 10th ডিসেম্বৰ 2024 মানে অহা ডিসেম্বৰ মাহৰ 10 তাৰিখে পুনৰবাৰ ইয়াৰ হিয়াৰিং আছে আৰু এই হিয়াৰিঙত হয়তো এটি ভাল ফলাফল আহিব বুলি আশা কৰিব পৰা যায় এতিয়া আজিৰ দিনটোৰ যেটো আলোচনা 18 মান্থ আৰু 24 মান্থৰ এই বিষয়টোক লৈ বহুত এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট আলোচনা হৈছে তো হেই মৰ্মে আমি ক'ব পাৰি যে অহা যেটো 10 তাৰিখ আছে 10 ডিসেম্বৰৰ দিনা যেটো হিয়াৰিং আছে এই হিয়াৰিঙত এটা ভাল ফলাফল আহাৰ পূৰ্ণ এটা সম্ভাৱনা আছে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব যিমানটো বন্ধু-বান্ধৱলৈ শেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব